কৰি আছো খাই আছো তথাপিতো মানে শান্তি লগা নাই। হে বন্ধুসকল, ৱেলকাম টু নিউ ভ্লগ। আৰু 2026ৰ প্ৰথমটো ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে নতুন বছৰৰ বহুত 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 শুভেচ্ছা জনাইছোঁ। বছৰটো নতুন হ'ল, কিন্তু সঁচাকৈ কওকচোন, নিজক সুধি চাওক, বছৰটো নতুন যদিও কিবা নতুন যেন লাগিছেনে? জুবিনদাৰ অবিহনে মেইন কথা সেইটো মই ক'ব বিচাৰিছোঁ। আগতে জুবিনদাৰ থাকিলে জুবিনদাই কেনেকৈ শুভেচ্ছা দিয়ে সকলোকে, জুবিনদাৰ শুভেচ্ছাই নতুন বছৰটো আৰম্ভ হয় বুলি ক'লেও ভুল নহয়। লগতে জুবিনদাৰ নতুন নতুন গানবোৰ ডিচেম্বৰ আহি পোৱাৰ লগে লগে আৰম্ভই হৈ যায়। ৰাতিপুৱা উঠাৰ পৰা মানে সেইখিনি কথাই ভাবি আছোঁ আজি। জুবিনদা থাকোঁতে মানে পৰিৱেশটো বেলেগ হয়, প্ৰকৃতিও অলপ বেলেগ ধৰণৰ হৈ থাকে। জুবিনদাৰ নতুন গান আহিব, জুবিনদাৰ নতুন গান ৰিলিজ হয়েই, দুটা তিনিটা মানে ভালেখিনি গান ৰিলিজ হৈ যায়। জুবিনদাই সকলোকে শুভেচ্ছা জনায়, নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছোঁ জুবিনদাৰ ষ্টাইলত। আমি সেই দিনটোলৈ ৰৈ থাকোঁ, কিন্তু এনেকুৱা এটা দিন আজি আহি গ'ল। জুবিনদা অবিহনে এইটো প্ৰথমটো বছৰৰ প্ৰথমটো আজি ৰাতিপুৱা। এতিয়া জুবিনদা নাথাকিলেও আমি জুবিনদাৰ কামখিনি, আমি জুবিনদাৰ যিখিনি সপোন আছিলে সেই সপোনখিনি আমি পূৰণ কৰিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগিব। ভাল হওক সকলোৰে, আৰু জুবিনদাই ন্যায় পাওক। এই যুঁজটোত মানে কেতিয়াও আমি ৰখি যাব নালাগিব। এনেকুৱা নাভাবিব যে মই ভিডিঅ'বোৰ বনাই আছোঁ জুবিনদাক পাহৰি গৈছোঁ, এইটো কেতিয়াও হ'ব নোৱাৰে। জুবিনদাক প্ৰত্যেকটো মুহূৰ্তত বুকুত লৈ আমি জীয়াই আছোঁ, আৰু সেই ক্ষোভটো, সেই জুইকুৰা আমাৰ শেষ উশাহলৈকে আমাৰ লগত থাকিব, জ্বলি থাকিব, আৰু জুবিনদাক আমাৰ মাজত আমি জীয়াই ৰাখিম। জুবিনদাই যি আদৰ্শ দেখাই গৈছে সেইখিনি আমি পালন কৰিব লাগিব। গতিকে সকলোৱে মিলি থাকক আৰু সকলোৰে ভাল হওক, তাৰে কামনা কৰিছোঁ। হেপী নিউ ইয়াৰ। হেপী নিউ ইয়েৰ। হেপী নিউ ইয়াৰ চবকে কৈ দিয়া এবাৰ হেপী নিউ ইয়াৰ বুলি। চাহ খাব লৈছোঁ। দেৰিয়ে হ'ল আজি উঠা, বাৰু যি নহওক 2025ক সুখে দুখে বিদায় দিলোঁ। দুখতে গ'ল বাৰু বছৰটো, 26 চনৰ আজি 1 তাৰিখ। সেই গতিকে সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ, আৰু সকলো ভালে থাকক, আগন্তুক দিনবিলাক ভাল আহক, মানে যাৰ যি মনৰ আশা আছে মনৰ আশা পূৰ্ণ হওক। মই ঠাণ্ডা লাগিছে সেইকাৰণে কপি কপি চাহ কাপ লৈ আছোঁ হাতত। সকলো ভালে থাকক, নতুন বছৰ শুভেচ্ছা থাকিল আপোনালোকলৈ। কিয় দুখত গ'ল মানে সকলোৱে জানে, 19 ছেপ্টেম্বৰৰ পৰা যিটো দুখৰ এটা বাৰ্তা আমি পাইছিলোঁ, এই দুখৰ বাৰ্তাটোৰ পৰা আজিলৈকে কৰি আছোঁ খাই আছোঁ তথাপিতো মানে শান্তি লগা নাই। দিছে তেওঁ ন্যায় নোপোৱালৈকে। কামবোৰ সকলোৱে কৰি যাওক, তথাপিতো জুবিনদাৰ নাম সদায় ল'বই লাগিব। আৰু তেওঁ য'তে আছে ভালে থাকক, আকৌ আমাৰ মাজলৈ আহক, পুনৰ্জন্ম লওক, তাকে আমি কামনা কৰিম। আমি মনুষ্য কি কৰিম, আমিতো কৰিব পৰা একোৱেই নহয়। গতিকে দুখ বেদনাৰ মাজতো কামখিনি কৰি যাবই লাগিব, তেওঁক পাহৰিব নোৱাৰোৱেই। সেই গতিকে জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব, সদায় লিখিব, সদায় ক'ব। ঈশ্বৰক আশা কৰি কামখিনি তেওঁ হওক, ন্যায় পাওক, সেইটোৱে কামনা। আপোনালোকৰ নতুন বছৰ শুভেচ্ছা দিলোঁ, ভালে থাকক। হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ। সকলোৰে ভাল হওক, হেপী নিউ ইয়াৰ। আমাক আশীৰ্বাদ কৰিব, আমাৰ যেন ভাল হয়। এই আমাৰ ফুচুকি বহি আছে, ফুচুকি মা হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ দেই। কোৱা হেপী নিউ ইয়েৰ, কোৱা কোৱা। দাদা হেপী নিউ ইয়েৰ। যা যা বোলে হেপী নিউ ইয়েৰ কোৱা মা, হেপী কোৱা, হেপী হেপী। আৰু আপোনালোকে চাগে ভাবিব পাৰে যে নিতু কিয় নাই মোৰ লগত। লাষ্টৰ ভিডিঅ'বোৰ যোনে চাইছিলে গম পাব যে তাই ঘৰলৈ গৈছিলে, মই গৈছিলোঁ থ'বৰ কাৰণে। তাৰপিছত অহা নাই এতিয়ালৈকে, আহিব আৰু এইকেইদিনতে আহিব। ইয়াত যিহেতু বিশেষ তেনেকুৱা কামো নাই, আৰু মানে ইয়াত কামতকৈ তাত মানে অলপ কামৰ দায়িত্বটো বেছি, কাৰণ যিহেতু গোটেইখিনি চোৱা চিতা কৰিবলগীয়া হয়, তাই কৰে। সেইকাৰণে অলপ বজাৰ পাতিও আছিলে, কিবা কিবি কৰিবলগীয়া হ'ল। মই যদি ইমান দীঘলীয়াকৈ তাত থাকিব পৰা নাই, মোৰ যিহেতু ডিউটি থাকে। গতিকে সেইকাৰণে মই কৈছোঁ থাকা, তাত কামখিনি যেতিয়ালৈকে নহয় তেতিয়ালৈকে কৰি লোৱা, তাত থাকি লোৱা ভালকৈ। আৰু আহিব এইকেইদিনৰ ভিতৰতে আহিব, নতুন বছৰ যিটো সোমালে। গতিকে সেইকাৰণে ৰাতিপুৱা ফোন চোন কৰিলোঁ, নতুন বছৰ শুভেচ্ছা জনালোঁ, হৈ গ'ল। কিন্তু সেয়া আৰু মানে ইয়াত নাই আৰু বৰ্তমান, মানে আহিব, আহিলে অতি সোনকালে লগ পাব আপোনালোকে। আৰু আপোনালোকে ইমান মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। ভবা নাছিলোঁ ইমান মৰম দিব বুলি, আমাৰ যুগ্ম জীৱনটোলৈ আশীৰ্বাদ সদায় কৰি যাব এনেকৈ। সেয়াই, বাই বাই।